নিজৰ জিঅ' টেগিং নিজে কৰিব পাৰিব তাৰো ব্যৱস্থা আমি কৰি দিম যাতে কেতিয়াও আৰু ঘৰৰ নামত কৰিব খুজিছো যে যিবিলাকে কিবা কাৰণত জিঅ' টেগিং নাপালে ইলেকশ্যনৰ পিছত নিজৰ জিঅ' টেগিং নিজে কৰিব পাৰিব তাৰো ব্যৱস্থা আমি কৰি দিম যাতে কেতিয়াও আৰু ঘৰৰ নামত কোনেও টকা খাব নোৱাৰে। ইয়াৰ উপৰিও 1 অক্টোবৰৰ পৰা অংগনবাদী দৰমহা বাঢ়িব, সহায়িকা দৰমহা বাঢ়িব, ৰান্ধনী দৰমহা বাঢ়িব, আশা কৰ্মী দৰমহা বাঢ়িব। মুঠতে এজন মানুহে যিমান কৰিব পাৰে মই ঢালি বাকী চব কৰি দিম যাতে আমাৰ অসমত দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালে স্বাস্থ্যৰ কাৰণে চিন্তা কৰিব নালাগে, শিক্ষাৰ কাৰণে চিন্তা কৰিব নালাগে, চাকৰিৰ কাৰণে চিন্তা কৰিব নালাগে। আজি আপোনালোকে চাওক আমি প্ৰথমবাৰ স্কুল বনাইছো ডন বস্কো সেন্ট মেৰিজৰ দৰে 8 কোটি টকাকৈ এখন হাইস্কুলত দিছো। কংগ্ৰেছে পাৰৰ বাহৰ দৰে অংগনবাদী কেন্দ্ৰ বনাইছিলে, আজি আমি আদৰ্শ অংগনবাদী কেন্দ্ৰ বনাইছো। কংগ্ৰেছৰ দিনত একো নাছিলে লুঙি ধুতিক বাদ দি আজি আমি মেটমৰা আঁচনিৰে আপোনালোকক সেৱা কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে কংগ্ৰেছৰ MP MLA দেখিছে ভোটৰ সময়ত ডাঙৰ ডাঙৰ কথা কয়, বিহুৰ সময়ত চৰাইদেউ আৰু শিৱসাগৰলৈকে নাহে, কৰবাত 2 টকা চান্দা দিব লাগে বুলি ভয়ত আপোনালোকে সংসদ বিধায়কক ইয়াত দেখাই নাপায়। তেওঁলোক ক'ত ব্যস্ত থাকে? গুৱাহাটীত গৈ নামাজ পঢ়াত ব্যস্ত থাকে। মই তেওঁলোকক ক'ব খুজিছো, আৰে যোৰহাট আৰু শিৱসাগৰৰ মানুহে আপোনালোকক গুৱাহাটীত নামাজ পঢ়িবৰ কাৰণে ভোট দিয়া নাছিল। নামাজে যদি পঢ়ে শিৱসাগৰত পঢ়ক, বিহুৰ সময়ত পলাই নাথাকি সমষ্টিৰ মানুহৰ লগত থাকিলে মানুহে বেছি ভাল পায়। এই কথাবিলাক ৰাইজে আজি বুজি পাইছে। শ্ৰদ্ধাৰ ৰাইজ, লুঙি ৰাজনীতি আমি শেষ কৰিম, ধুতি ৰাজনীতি আমি শেষ কৰিম, সূতা ৰাজনীতি আমি শেষ কৰিম, আঁঠুৱা ৰাজনীতি আমি শেষ কৰিম, কম্বলৰ ৰাজনীতি আমি শেষ কৰিম। বিনা পইচাত চৰকাৰী চাকৰি ল'ম, দুখীয়া মানুহে অৰুণোদয় ল'ব, আয়ুষ্মান ভাৰতৰ চিকিৎসা পাব, মেট্ৰিকৰ কেণ্ডিডেটে চৰকাৰৰ পৰা পইচা পাব, মহিলাসকলে 10,000 টকাৰ মহিলা উদ্যমিতা পাব। ইয়াত শেষ নহয়, মই আজি ৰাইজক আৰু এটা কথা কৈ গলো, কংগ্ৰেছীবিলাকে মোক জোকাই লৈছে তেতিয়া আৰু দিম। মহিলাসকলক 10,000 নহয়, যদি ভগৱানে কৰে যিসকলে এই 10,000 টকা ভাল কৰি খৰচ কৰিব, দ্বিতীয় বছৰত তেওঁলোকক 25,000 দিম, তৃতীয় বছৰত তেওঁলোকক 50,000 টকা দিম। যিমানে কংগ্ৰেছে মোক জোকাৰিব সিমানে মই পানীৰ পাইপটো খুলি দিম যাতে বেছিকৈ পানী আহি থাকে। ভাল কথা কৈছো নে নাই? কংগ্ৰেছে কৈছিলে অৰুণোদয় কিয় দিছে, মই নিযুত মইনাটো খুলি দিলো। কংগ্ৰেছে কৈছে নিযুত মইনা কিয় দিছে, মই ধৰি